নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক গ্ৰেড 4 ৰ যেটো ৰিজাল্ট আজি মুকলি হ'ল সেই ৰিজাল্টৰ পিছত বহুতখিনি কেণ্ডিডেটে কমেন্ট কৰিছিল যে আমি ভালদৰে পঢ়িছিলো বা ভাইভা টেষ্ট আমাৰ ভাল হৈছিল তেওঁ আমাৰ নামটো হয়তো নাহিল বা চাকৰিটো নহল তেনেকৈ বহুতে কমেন্ট কৰিছে নেক্সট আৰু কিছুমানে কৈছে আমাক ভাইভাত একদম পাৰ্সোনাল কোৱেশ্চন সুধিছিল বৰ্তমান কি কৰি আছে বা নিজৰ বিষয়ে সুধিছিল কেৱল নিজৰ পৰিচয়টো সুধিছিল বা দেউতাকে কি কৰে বা ভাইভালৈ আহতে তোমালোকে কেনেদৰে আহিছা গাড়ীত আহিছে নে ট্ৰেইনত আহিছা তেনেকুৱা সৰু সৰু একদম নিজৰ পাৰ্সোনাল বস্তুৰ ওপৰত প্ৰশ্ন সুধিছিল তো তেওঁলোকে হেনো ভাবিছিল যে আমাৰ ভাইভাটো ভালেই হৈছে যিমান নম্বৰে ভাইভা নহওক কিয় তেওঁলোকৰ 80% বা 90% ভাইভাটো ভাল হোৱা বুলিয়ে কৈছে তো মোক তেনেকুৱাকেও কেণ্ডিডেটে কৈছে ফোনত তো কিন্তু তেওঁলোকৰ নাম অহা নাই কেইটো কাৰণে এইবোৰ বহুত কথা তো খবিকে আলোচনা কৰিম আজিৰ ভিডিঅ'টো তো কিয় এনেকুৱা হয়তো হ'ল চাওক যিমানখিনি কেণ্ডিডেটে বৰ্তমান এক্সাম দিলে এবাৰ প্ৰায় 18 লাখ 17 লাখ মানে নেকি গ্ৰেড 4 এ হওক গ্ৰেড 3 এ হওক তাৰে মাজত 3-4 হাজাৰ মান কিবা পোষ্ট আছিল হয়তো গ্ৰেড 4 তাত যে আপুনি সিলেক্ট হৈছে এক্সামৰ বাবে চাকৰিৰ বাবে যে আপুনি সিলেক্ট হৈছিল প্ৰথমতে ইমান কেণ্ডিডেটে এক্সাম দিছিল তাৰ নেক্সট আপোনালোকৰ পৰীক্ষা পাছ কৰিছে 18 লাখ কেণ্ডিডেটৰ ভিতৰত যদি 8000 কেণ্ডিডেটে পাছ কৰিছিল বা 10000 20000 যিয়ে নহওক পাছ কৰিছিল তাৰ ভিতৰত এজন আপুনিও আছিল তো ভাবি চাওক বহুতখিনি আপোনালোক ওপৰত হৈ যিমানখিনি কেণ্ডিডেট নেকি এক্সাম ফেল কৰিছে তো ইমান চিন্তা কৰিব একো নালাগে নেক্সট আকৌ এক্সাম আহিব তো ভালদৰে দিব ভাল হোৱা যিমানখিনি কেণ্ডিডেটৰ আজি এক্সামৰ ৰিজাল্ট একদম সঠিক ৰিজাল্ট পালে তেওঁলোককতো বহুত বহুত শুভেচ্ছা ইমান কেণ্ডিডেট ইমান কম্পিটিশন আজিৰ দিনত অসম চৰকাৰৰ চাকৰি এটা ল'বৰ বাবে সেই কম্পিটিশনৰ মাজত সেই প্ৰতিযোগিতাৰ মাজত যে আপোনালোক সিলেক্ট হৈছে তো মোৰ বাবে এটো বহুত ডাঙৰ কথা এটো আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছো ভাল কাম কৰক ৰাইজৰ বাবে কাম কৰি যাওক আৰু যিমানখিনি কেণ্ডিডেটৰ বেয়া হ'ল তেওঁলোকৰ বাবে অনুৰোধ আপোনালোকে 90% টো ক্লিয়াৰ কৰিলে এক্সামটো মানে অল ৰিক্ৰুটমেন্টটো আপোনালোকে 90% ক্লিয়াৰ কৰিলে আৰু 10% বাকি থাকিল সেইখিনি কোড এতিয়া কমি আছে সেইটো আপোনালোকে নিজে সম্পূৰ্ণকৈ গম পাইছে আৰু এজন মানুহৰ বা এজন কেণ্ডিডেটৰ কোনখিনিত কমি আছে নিজৰ জীৱনটোত বা নিজৰ ৰিক্ৰুটমেন্ট যেটো প্ৰসেছত সেই প্ৰসেছটোত আপোনাৰ কোনখিনিত কমি আছে সেইটো যদি আপুনি বিচাৰিব পাৰিছে তো একদম বেটাৰ আৰু নেক্সটত কোনো ধৰণৰ চিন্তা নাই সেইটো হৈছে মেইন কথা তো যদিহে নিজৰ ভুলটো ধৰিব পাৰিছে কোনখিনিত আপোনালোকৰ ভুল হৈ আছে এই বস্তুটো যদি ধৰিব পাৰিছে কোনো ধৰণৰ টেনচন নাই নেক্সটত আপোনালোকৰ খুব ধুনীয়াকৈ হৈ যাব আৰু বহুতে কৈছে এইবাৰৰ পৰা আমি এইবোৰ সামৰিলো আৰু এৰি ঠিয়ে হওক বা যিয়ে নহওক ইন্টাৰভিউ নামত সামৰিলো প্ৰাইভেট কাম ল'ব লাগে যাৰ নেকি এইজৰ কথা আছে কিছুমান বাৰু সময়ৰো কথা আছে মানুহৰ সময় ৰৈ নাথাকে বেলেগ বস্তু ৰৈ থাকিলেও সময় যদি আপোনালোকৰ নাই বয়স যদি নিমিলে নেক্সটত গৈ তেতিয়া হলে প্ৰাইভেট কামৰ জাজু কৰাটো হেতু আপোনালোকৰ কথা কিন্তু যিমানখিনি কেণ্ডিডেটৰ বয়স আছে তো চেষ্টাটো এৰি দিব নালাগে আৰু এতিয়া যদি যিখিনি কেণ্ডিডেটৰ নাম নাহিল ভাইভা টেষ্ট দিয়াৰ পিছতো তেওঁলোকে যদি এতিয়া এইখিনিৰ পৰা যদি এৰি দিয়ে বস্তুটো জোস্তু যদি এৰি দিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত তো চূড়ান্ত ভুল হ'ব জীৱনৰ এটা ডাঙৰ পইণ্ট এটা ভুল হৈ যাব আপোনালোকৰ এই কাৰণে নিজৰ ভুলটো গম পাইছে কি হৈ আছে নিজৰ জীৱনত কোনখিনিত কমি আছে হয়তো আপোনালোকৰ ভাইভা টেষ্টে ভাল হোৱা নাছিল বা পঢ়া শুনাতে কিবা অকমান কমিছিল কোনোবাটো বিষয়ত হয়তো কমিছে সেইটো কাৰণেই যদি কিন্তু এৰি দিয়া এখিনি সময়ত জোস্তু যদি এৰি দিয়া ভুল হ'ব বহুত ডাঙৰ ভুল হ'ব সেইটো কাৰণে এতিয়া এৰি দিব নালাগে যদি সময় আছে নিজৰ হাতত যদি এইচ আছে ধুনীয়াকৈ পঢ়ক নেক্সট এডিআৰি হ'বই আৰু গম পাইছে আপোনালোকে এইখিনি এপইণ্টমেণ্ট হোৱাৰ পিছতে নেক্সট নিউ নটিচ প্ৰকাশ কৰিব নটিফিকেশ্যন আহিব তাত আকৌ এপ্লাই হ'ব ঠিক আছে তো সকলোখিনি ৰিক্ৰুটমেণ্টৰ কথাই কৈছোঁ এডিআৰি হওক পুলিচে হওক যিয়ে নহওক এইজ যদি আছে বয়স যদি আছে ইমান সহজত এৰি নিদিব কাৰণ যিমানখিনি কেণ্ডিডেটৰ চাকৰি হ'ল যিমানখিনি কেণ্ডিডেটৰ চাকৰি হোৱা নাই যিখিনিয়ে ভাইভা পাছ নকৰিলে আৰু যিখিনি ভাইভা পাছ কৰি চাকৰি হ'ল তেওঁলোকৰ মাজত যদি পাৰ্থক্য যদি আমি উলিয়াবলৈ যাওঁ বহুত পাৰ্থক্য নাই 1 নম্বৰ বা 2 নম্বৰৰহে পাৰ্থক্য আছে সেইটো কাৰণে কৈছোঁ এৰি দিব নালাগে খুব ধুনীয়াকৈ আকৌ সেই একেজোচতে প্ৰিপাৰেশ্যন কৰক আপোনালোকৰ হয়তো ভাইভাটো দুৰ্বল হৈছে তো নিজৰ কমিউনিকেশ্যন স্কিল যিয়ে নহওক যেনেদৰে আপোনালোকে যিহত কমিছে সেইটোত একদম এবাৰ বেছ দিয়ক সেইটো ভালদৰে প্ৰিপাৰেশ্যন কৰক কেৱল পঢ়িলেই চাকৰি নহয় কিছুমানেতো 4 বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে কিছুমানে এবছৰত প্ৰিপাৰেশ্যন কৰিছে তো সেই 4 বছৰৰ যোনে প্ৰিপাৰেশ্যন কৰিছে তেওঁ বহুত শিকিছে বহুত জানিছে জীৱনত কথা বা এক্সামৰ কথা তেওঁ বহুত গম পাইছে তো তেওঁ পাছ কৰিবই এবছৰ পাছ কৰি পঢ়িয়ে আকৌ যদি অকণমান কষ্ট অনুভৱ কৰা যায় ফেল কৰাৰ পিছত কষ্টটো হয় এবছৰ নহয় 6 মাহ প্ৰিপাৰেশ্যন কৰিও যদি আমি পৰীক্ষা এটাত সফল হ'ব নোৱাৰো আমাৰ বেয়া লাগে তো এবছৰ পঢ়িও যদি আকৌ
ফেলেই কৰোঁ তেতিয়াতো বেয়াই লাগিব, কিন্তু বাকীখিনি কেণ্ডিডেটে যে 2 বছৰ 3 বছৰ 4 বছৰৰ পৰা প্ৰিপেৰেশ্যন কৰিছে, কোচিং কৰিছে, কিবা কৰিছে, তেওঁলোকেতো আমাতকৈ আৰু কষ্ট কৰিছে, তো তেওঁলোকৰ বাবে চাকৰিটো হয়তো সেইকাৰণে হ'বই। তো এবছৰ পঢ়িলেই চাকৰি নহয়, বা কেৱল পঢ়িলেই যে চাকৰি হ'ব তেনেকুৱা কথা নহয়। ইয়াত ভাইভাৰ কথা আছে, নিজৰ গাইডৰ কথা আছে। সকলোকে যদি আপুনি পঢ়ি থকা সময়ত যদি নিজৰ পেৰেণ্টছে বা যোনে নহওক যদি আপোনাক ডিষ্টাৰ্ব কৰে বা কিবা কৰে পঢ়া শুনাৰ টাইমত, তো সেইবোৰো বহুত কথা চাব লাগিব। আৰু ক'ত আপুনি কোন টিচাৰৰ সহায়ত পঢ়িছিল বা ইউটিউবতে হওক যিয়ে নহওক কোনে আপোনাক গাইড কৰিছিল, সেই বস্তুবোৰো অকণমান গুৰুত্ব দিব লাগিব, ভাল ভাল বস্তুবোৰ চাব লাগিব। তো তেনেকুৱা কথা, কেৱল পঢ়িছা, পৰীক্ষা দিব গৈছে, পৰীক্ষাটো কিবাকৈ ভাল হৈছে, চাকৰি হ'ব সেইটো আজিৰ যুগত নহয় একদম। ঠিক আছে, তো আটাইখিনি ফালৰ পৰা যদি আপুনি বেষ্ট দিব পাৰে এটা ৰিক্ৰুটমেণ্ট প্ৰচেছত, তেতিয়াহে আপোনাৰ চাকৰিটো হয়। গতিকে আপুনি গম পাইছে নিজৰ ভুলটো কোনখিনিত কমি আছে, একদম এইবাৰৰ পৰা জোচত প্ৰিপেৰেশ্যন কৰিব। অভাৰলেপিং হোৱা নাই, মুখ্যমন্ত্ৰী মহোদয়ে আগৰ পৰাই কৈ আছে কোনো কণ্ডিশ্যনত অভাৰলেপিং এইবাৰ হোৱা নাই, একদম চিন্তা কৰিব নালাগে। আৰু বহুতে কাট অফৰ কথাও কৈছে, কাট অফটো একদম ভালদৰে চাই ল'ব লাগিব, ৰিজাল্ট হয়তো দিছেহে, এনেই যেনি তেনি এটা কাট অফ উলিয়াই আপোনালোকক দিব নোৱাৰি। কাট অফৰ ওপৰত খুব সুন্দৰকৈ এটা আপোনালোকক ভিডিঅ' বনাই দিম, একদম চিন্তা কৰিব আপোনালোকে নালাগে। ঠিক আছে, তো কোনখিনিত কমিছে আপোনালোকৰ ভালদৰে গম পাইছে, সেইটোত এইবাৰ বেষ্ট দিয়ক, এৰি থি আকৌ আহিব, চিন্তা কৰিব নালাগে। সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল, ৰিজাল্টখিনি যদি পাৰে মোৰ তাত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ, জয় অসম।